অসমৰ এখন সৰু গাঁৱত ৰমেন নামৰ এজন খেতিয়ক বাস কৰিছিল। কঠোৰ পৰিশ্ৰম আৰু সততাৰ বাবে পৰিচিত আছিল ৰমেন। প্ৰতিদিনে তেওঁ নিজৰ পথাৰত পুৱাৰে পৰা গধূলিলৈকে পৰিশ্ৰম কৰি শস্য চোৱাচিতা কৰিছিল আৰু জীৱ-জন্তুৰ যত্ন লৈছিল। এদিন বাৰিষাৰ বতৰত হঠাৎ বানপানীয়ে গাঁওখন বুৰাই পেলাই ৰমেনৰ খেতিবোৰ উটুৱাই লৈ গ'ল আৰু গাঁওবাসীৰ মাজত যথেষ্ট অশান্তিৰ সৃষ্টি কৰিলে। ৰমেনৰ নিজৰ পথাৰখন ডুব গৈছিল। পৰিয়ালৰ জীৱিকাৰ বাবে তেওঁ ভয় কৰিছিল। কষ্টৰ মাজতো ৰমেন দৃঢ়প্ৰতিজ্ঞ হৈ থাকিল। ওচৰ চুবুৰীয়াৰ পৰা বীজ ধাৰলৈ লৈ বানপানীৰ পানী কমি যোৱাৰ লগে লগে পুনৰ খেতি কৰিলে। দিনৰ পিছত দিন তেওঁ কাম কৰিছিল। মাহবোৰ পাৰ হৈ যোৱাৰ লগে লগে ৰমেনৰ কষ্টৰ ফল লাভ কৰিলে। তেওঁৰ পথাৰবোৰ শাক-পাচলি আৰু শস্যৰে ভৰি পৰিছিল। ৰমেনৰ অধ্যৱসায় আৰু স্থিতিস্থাপকতাৰ বাবে কৃতজ্ঞ হৈ প্ৰচুৰ শস্য চপোৱা দেখি গাঁওবাসীয়ে আনন্দিত হৈ পৰিল। ৰমেনৰ সফল শস্য চপোৱাৰ কথা সমগ্ৰ অঞ্চলটোত বিয়পি পৰিল আৰু তেওঁৰ নিষ্ঠা আৰু ইতিবাচক মনোভাৱৰ বাবে মানুহে তেওঁক প্ৰশংসা কৰে। অভিনন্দন জনোৱা সকলোকে ৰমেনে বিনম্ৰভাৱে ধন্যবাদ জনায়। সেইদিনাৰ পৰাই ৰমেন গাঁৱৰ প্ৰেৰণা হৈ পৰিল। গাঁওবাসীয়ে একেলগে উদযাপন কৰিলে ৰমেনৰ সফলতা। ৰমেনৰ কাহিনী অসমীয়া লোককথাত কালজয়ী কাহিনী হৈ পৰিল, যে অধ্যৱসায় আৰু ইতিবাচক মনোভাৱেৰে কঠিন প্ৰত্যাহ্বানবোৰো অতিক্ৰম কৰিব পৰা যায় আৰু উজ্জ্বল দিন সদায় আগলৈ থাকে।